প্ৰবীণ বাওপন্থী নেতা তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী CPM নেতা বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান 80 বছৰ বয়সত মৃত্যুবৰণ কৰে একেধাৰে কবি সাহিত্যিক নাট্যকাৰ অনুবাদক তথা আবৃত্তিকাৰ বুদ্ধদেৱ ভট্টাচাৰ্যই 2000 চনৰ পৰা 2011 চনলৈ বংগৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল বাওপন্থী নেতাগৰাকী পশ্চিমবংগৰ বাওপন্থী চৰকাৰৰ মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই আজি ইহলীলা সম্বৰণ কৰে 2000 চনৰ পৰা 2011 চনলৈ একেৰাহে 11 বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যুৱে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ বাওপন্থী শিবিৰত শোকৰ ছাঁ বিয়পাইছে এসময়ৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনৰ বিয়োগত এতিয়া ৰাজ্যবাসী শোকত ভাগি পৰিছে তেখেতৰ মৃত্যুৰ বাতৰি পাই দলৰ সতীৰ্থ তথা অন্যান্য ৰাজনৈতিক নেতাসকলে তেওঁৰ ঘৰলৈকে ৰাওনা হোৱাৰ লগতে নেতাগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰিছে উল্লেখযোগ্য যে বুদ্ধদেৱ ভট্টাচাৰ্যই 60ৰ দশকত ছাত্ৰ আন্দোলনৰ জৰিয়তে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল পিছত 1968 চনত পশ্চিমবংগৰ ডেমক্ৰেটিক ইউথ ফেডাৰেশ্যনৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত হয় যি পিছলৈ 1980 চনত DYFIৰ অংশ হৈ পৰে 1966 চনত তেওঁ CPIMত যোগদান কৰে আৰু ক্ৰমান্বয়ে জিলাৰ পৰা ৰাজ্যলৈকে আৰু পাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বলৈ উন্নীত হয় 1985 চনত কেন্দ্ৰীয় সমিতি আৰু 2000 চনত পলিট ব্যুৰোলৈ নিৰ্বাচিত হয় তেওঁ কিন্তু দুৰ্বল স্বাস্থ্যৰ বাবে অনিচ্ছা সত্ত্বেও এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বুদ্ধদেৱ ভট্টাচাৰ্যই 2000 চনৰ নৱেম্বৰ মাহত তেওঁ কিংবদন্তি জ্যোতি বসুৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তেওঁৰ নেতৃত্বতে 2001 চন আৰু 2006 চনত বাওমঞ্চই দুটা ৰাজ্যিক বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয় বুদ্ধদেৱ ভট্টাচাৰ্যই সদায় সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অতিশয় আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰখ্যাত কবি সুকান্ত ভট্টাচাৰ্যৰ সুনাতি বুদ্ধদেৱ ভট্টাচাৰ্যই নিজেই এজন লিখক কবি আৰু এজন সুনিপুণ অনুবাদক আছিল তেওঁ লেটিন আমেৰিকাৰ নোবেল বঁটা বিজয়ী গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ আৰু মহান সোভিয়েট কবি ভ্লাদিমিৰ মায়াকোভস্কি আদিৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অনুবাদ কৰিছিল উদাহৰণস্বৰূপে দ্য ষ্টৰী অফ এ শ্বিপ ৰেক্ড ছেইলৰৰ অনুবাদ বিপন্ন জাহাজেৰ এক নাবিকেৰ গল্প আৰু ক্লেণ্ডাষ্টিন ইন চিলেৰ অনুবাদ চিলিতে গোপনে তদুপৰি তেওঁৰ কবিতা সংকলন হৈছে দুখ সময় আৰু অনুবাদমূলক কবিতা হৈছে এই আমি মায়াকোভস্কি আৰু তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ হৈছে ফিৰে দেখা উল্লেখ কৰিব লাগিব যে জ্যোতি বসুৰ পাছতেই বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বত পশ্চিমবংগই ঔদ্যোগিকৰণৰ দিশত আগবাঢ়িবলৈ আৰম্ভ কৰিছিল কিন্তু সেই সময়ৰ বিৰোধী দল তৃণমূল কংগ্ৰেছে ঔদ্যোগিকৰণৰ প্ৰচেষ্টাক বাধা দিয়াৰ লগতে আৰু বিভিন্ন আন্দোলনৰ জৰিয়তে বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বৰ বাওপন্থী চৰকাৰৰ পতন ঘটাইছিল ইয়াৰ পাছতেই তৃণমূল কংগ্ৰেছে পশ্চিমবংগত চৰকাৰ গঠন কৰে কিন্তু 2011 চনত হঠাৎ অসুস্থ হৈ বুদ্ধদেৱ ভট্টাচাৰ্যই পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিব নোৱাৰিলে 2011 চনত ক্ষমতা ত্যাগ কৰাৰ পাছত কিছুদিন ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ দলৰ কাৰ্যালয়লৈ তেওঁ গৈছিল যদিও তাতে এদিন নাকৰ পৰা তেজ ওলোৱাত অসুস্থ হৈ পৰিছিল তেওঁ তেতিয়াৰ পৰাই তেওঁ ক্ৰমান্বয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিছিল বুদ্ধদেৱ ভট্টাচাৰ্যক 2020 চনৰ ডিচেম্বৰ মাহত শ্বাস প্ৰশ্বাসজনিত তীব্ৰ সমস্যাৰ বাবে ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত বিগত বছৰ অৰ্থাৎ 2023 চনৰ 9 আগষ্টত বুদ্ধদেৱ ভট্টাচাৰ্যক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছিল যদিও যোৱা 29 জুলাইত তেওঁ পুনৰ অসুস্থ হৈ দক্ষিণ কলিকতাৰ আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু চিকিৎসকে তেওঁক কিছুদিন ভেন্টিলেশ্যনত ৰাখিছিল যদিও নিউমোনিয়া হৈ হাওফাও আৰু শ্বাসনলীৰ সংক্ৰমণ হৈছিল তেওঁ আৰু 12 দিন হাস্পতালত থকাৰ পাছত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল
কিন্তু আজি হঠাৎ অসুস্থ হৈ পাম এভিনিউৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ বাওঁপন্থী নেতাগৰাকীয়ে বুদ্ধদেৱ ভট্টাচাৰ্য এগৰাকী আদৰ্শ কমিউনিষ্ট হিচাপে জীয়াই আছিল কিন্তু অসুস্থতাৰ বাবে যোৱা কেইবছৰমানৰ পৰা তেওঁ ঘৰতে আছিল ইয়াৰ আগতেও কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল ভট্টাচাৰ্য আৰু এতিয়া সিপিএমৰ এগৰাকী অক্লান্ত যোদ্ধা প্ৰগতিশীল সাহিত্যিক তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু জ্যোতি বসুৰ মন্ত্ৰীসভাৰ এসময়ৰ সাংস্কৃতিক আৰু গৃহমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মহাপ্ৰয়াণত অসমতো গভীৰ শোকৰ ছাপ পৰিছে সাংস্কৃতিক মনৰ প্ৰগতিশীল ৰাজনীতিবিদ তথা বাওঁপন্থী জননেতাগৰাকীৰ মৃত্যুত সিপিএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে গভীৰ শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সিপিএম দলৰ পলিট ব্যুৰোৰ প্ৰাক্তন সদস্য বুদ্ধদেৱ ভট্টাচাৰ্যৰ আজি জীৱনাৱসান হৈছে আৰু তেখেতৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে কাৰণ কেইজনমান মুষ্টিমেয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কথা বতৰা জ্ঞান আৰু কৰ্মকাণ্ডৰ দ্বাৰা সমগ্ৰ দেশতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল ছাপ পেলাব পাৰিছিল তেওঁলোকৰ ভিতৰত কমৰেড বুদ্ধদেৱ ভট্টাচাৰ্য আছিল অন্যতম তেখেত আছিল পশ্চিমবংগৰ যুৱ আন্দোলনৰ এগৰাকী খুব জনপ্ৰিয় নেতা তেখেত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পশ্চিমবংগৰ ৰাজ্যিক কমিটিৰ সম্পাদক নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ বিধানসভালৈ নিৰ্বাচিত হয় 1977 চনত আৰু তেতিয়াৰ পৰা পশ্চিমবংগৰ মন্ত্ৰীসভাত জ্যোতি বসু নেতৃত্বাধীন মন্ত্ৰীসভাত তেখেতে গুৰুত্বপূৰ্ণ পদত তেওঁ আছিল তেওঁ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আছিল তেওঁ গৃহ দপ্তৰৰ মন্ত্ৰী আছিল তেওঁ তথ্য বিভাগৰো তেখেতে মন্ত্ৰী আছিল মন্ত্ৰী হিচাপে তেখেতে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁ এজন কঠোৰ প্ৰশাসক আছিল আৰু তাৰ লগে লগে পশ্চিমবংগৰ সাংস্কৃতিক আৰু সাহিত্যৰ জগতখনত তেখেতৰ প্ৰভাৱ আছিল মানে পাহৰিব নোৱাৰা তেওঁ নিজে বিভিন্ন কবিতা বা অন্যান্য ৰচনা কৰাৰ লগে লগে তেওঁ মায়াকোভস্কিৰ কবিতাৰ অনুবাদ যি ধৰণে কৰিছে জীৱনানন্দ দাসৰ কবিতাৰ যি ধৰণে তেওঁ আবৃত্তি কৰিছে এই সকলোবিলাকে তেখেতৰ এটা সুকীয়া স্থান সৃষ্টি কৰিছিল কলকাতাৰ যি বিখ্যাত গ্ৰন্থমেলা বা বইমেলা এই বইমেলা সংগঠন কৰাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছিল অন্যতম যি বছৰ কলকাতা গ্ৰন্থমেলা পুৰি গৈছিল সম্পূৰ্ণ তেতিয়া তেখেত উপ মুখ্যমন্ত্ৰী তেওঁ প্ৰায় 12 ঘণ্টা থিয় হৈ থাকি আকৌ এইখন পুনৰুজ্জীৱিত কৰা পিছদিনা এই যিটো ভূমিকা লৈছিল এইটো সকলোৱে সেই সময়ৰ সকলোৱে নিশ্চয় মনত ৰাখিছে গতিকে তেখেত আছিল এজন স্বপ্নদ্ৰষ্টা পশ্চিমবংগত কেনেকৈ নৱপ্ৰজন্মৰ কাৰণে কৰ্মসংস্থান সৃষ্টি কৰিব পৰা যায় শিক্ষা জগতক কেনেকৈ আধুনিকীকৰণ কৰিব পৰা যায় চিকিৎসা ব্যৱস্থাটো কেনেকৈ আধুনিকীকৰণ কৰিব পৰা যায় সেই তেওঁৰ নিজস্ব স্বপ্ন আছিল আৰু এই স্বপ্ন পূৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে তেওঁ যথেষ্ট পৰিশ্ৰম কৰিছিল এই কাৰণে তেওঁ শত্ৰু শিবিৰৰ যথেষ্ট আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল মাওবাদীবিলাকে তেওঁ হত্যা কৰাৰ কাৰণে ল্যান্ডমাইন পুতি থৈছিল তেওঁৰ যাত্ৰাত দৈৱক্ৰমে তেওঁ ৰক্ষা পৰিছিল গতিকে এই বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যু কেৱল পশ্চিমবংগৰ কাৰণে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আন্দোলন সাহিত্য জগত সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে এক পুৰাব নোৱাৰা ক্ষতি আমি সিপিএম দলৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতে 2002 চনত অসমত হোৱা সিপিএমৰ ৰাজ্যিক সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু লতাশিল ফিল্ডত হোৱা বিৰাট জনসভাত তেওঁ মুখ্য বক্তা আছিল তেখেতৰ কাইলৈ শেষকৃত্য সম্পন্ন হ'ব আমি সিপিএম দলৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ম আমি পুনৰবাৰ সিপিএমৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ